ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক প্ৰদীপ বৰুৱাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 860 জন শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা কাৰ্যক আদৰণি কিন্তু কা আন্দোলনৰ ৫০ শ্বহীদক আজিলৈ স্বীকৃতি প্ৰদান কৰা নাই শীঘ্ৰেই ৫০ শ্বহীদৰ পৰিয়াললৈ 2 কোটিকৈ ক্ষতিপূৰণ দিয়াৰ দাবী ৰাইজৰ দলৰ তাৰ পিছত যি কা আন্দোলন হৈছিল কা আন্দোলনত আপোনালোকে সকলোৱে জানে স্যাম ষ্টফোৰ্ড ঈশ্বৰ নায়ক দীপাঞ্জল দাস ডিজেন্দ্ৰ পাংগিং আব্দুল আলিম এই তেওঁলোকক 5 জন শ্বহীদ হৈছিল 855 জন আৰু এই 5 জন যোগ হৈ পেলাই 860 জন হ'ল আৰু এই 860 জনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছে বুলি আমাক কালি ঘোষণা কৰা হৈছে সংবাদ মাধ্যমৰ যোগে আমি পালো কিন্তু আমাৰ প্ৰশ্ন এইটো কা আন্দোলনত যি সকল শ্বহীদ হৈছিল 5 জন এই 5 জনক বিজেপি চৰকাৰে স্বীকৃতি দিলে নেকি তেওঁলোকে 5 জনৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি কালি নিবেদন কৰিছে বুলি কৈছে ভাল পাইছো আমি শ্ৰদ্ধা নিবেদন কৰিছে কিন্তু আমাৰ প্ৰশ্ন হ'ল যদি তেওঁলোকে স্বীকৃতি দিছে তেতিয়া হলে তেওঁলোকৰ নামত প্ৰকৃত শ্ৰদ্ধাঞ্জলি তেতিয়াহে হ'ব যেতিয়া কা বাতিল কৰি এই 5 জনৰ ত্যাগক তেওঁলোকে স্বীকৃতি দিব আৰু লগত আমি দাবী জনাইছো তেওঁলোকে যেনেদৰে শ্ৰদ্ধাঞ্জলি জনালে তেনেকে স্যাম ষ্টিফৰ্ড ঈশ্বৰ নায়ক আব্দুল আলিম ডিজেন্দ্ৰ পাংগিং আৰু দীপাঞ্জল দাসৰ পৰিয়ালক 2 কোটি টকাকৈ আৰ্থিক সাহায্য কেন্দ্ৰীয় চৰকাৰে আগবঢ়াওক আৰু আগবঢ়াই তেওঁলোকৰ নৈতিকতাৰ পৰিচয় দিয়ক